প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই প্ৰচাৰত আছিলো গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলো জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলো আৰু ভোগ খালো একেলগে ইমানেই